অসম প্ৰদেশ বিজেপিৰ মাননীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, আপুনি যিখন মুখেৰে কালি কৈছে যে এছামে জুবিনদাৰ মৃত্যুৰ পাছত সুখ দুখ পাহৰি চৰকাৰক সমালোচনা কৰাত লাগিছে আৰু তেওঁলোকৰ সুমতি আপুনি প্ৰাৰ্থনা কৰিছে, সেই মুখখনেৰে অসমৰ ৰাইজক এটা কথাৰ উত্তৰ দিয়ক। জুবিনদাৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতো আপুনি যে হেলিকপ্টাৰলৈ বাগানপাৰা সমষ্টিলৈ গৈছিলে, তাত দ্য ক্ৰছ কাৰেণ্টত প্ৰকাশ পোৱা বাতৰি মতে আপোনালোকে সভাখন বাতিল হোৱা বুলি ঘোষণা কৰিছিলে, কিন্তু সভা বাতিলৰ আগে আগে আপোনালোকে যোগদান কাৰ্যসূচী কৰাইছিলে নে নাই? সুহুৰি দি হৰ্ষ উল্লাহেৰে আপোনালোকে যোগদান কাৰ্যসূচী কৰোৱাইছিল নে? এই কথাটোৰ উত্তৰ ৰাইজক দিয়ক। ষ্টেজত জুবিনদাক শ্ৰদ্ধাঞ্জলি দিবলৈ স্পষ্টভাৱে আমি দেখিছোঁ যে তাত জুবিনদাৰ ফটো দিয়া হৈছিলে। তাৰ মানে জুবিনদাৰ মৃত্যুৰ খবৰটো আপোনালোকে পাইছে আৰু তাত শ্ৰদ্ধাঞ্জলিও দিছে, কিন্তু সেই সভা বাতিলৰ পূৰ্বে নিউজটোত প্ৰকাশ পোৱা মতে আপোনালোকে যোগদান কাৰ্যসূচী কৰোৱাইছিল নাই? এই কথাটোৰ উত্তৰ ৰাইজক দিয়ক। আপোনাৰ ইমানেই সুখ লাগিছিলে, ইমানেই আপুনি দুখত দগ্ধ হৈ গৈছিলে যে জুবিনদাৰ ফটো ষ্টেজত আপোনাৰ লগোৱা আছে শ্ৰদ্ধাঞ্জলিৰ কাৰণে, কিন্তু আপুনি ইফালে যোগদান কাৰ্যসূচী কৰি আছিলে নিউজটোত প্ৰকাশ পোৱা মতে। এই কথাটো সঁচা নে মিছা? অসমৰ ৰাইজক উত্তৰ দিয়ক। যদি স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়া গৃহ বিভাগৰ দায়িত্বত থকাৰ পাছত সিদ্ধাৰ্থ বোলাজনক দিল্লীত লগ পায়ো এৰি থৈ অহা হ'ল, তেওঁৰ মোবাইলটোও লৈ অহা নহ'ল জুবিনদাৰ মোবাইলটো, যদি জুবিনদাৰ মৃত্যুৰ 9-10 দিন পাছতো এজনো অভিযুক্ত গ্ৰেপ্তাৰ নহ'ল, যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ ইতিহাসত প্ৰথমবাৰৰ কাৰণে অপৰাধীক অভিযুক্তক ছুটি দিয়াৰ কথা ঘোষণা কৰিলে, এই প্ৰশ্নবোৰ যদি ৰাইজে চৰকাৰক নকৰে কাক কৰিব? বিৰোধীক কৰিব নেকি? নে ৰাইজে ইজনে আনজনক প্ৰশ্ন কৰিব যে আপুনি কিয় ধৰিবলৈ যোৱা নাই, আপুনি কিয় ধৰিবলৈ যোৱা নাই? এইবোৰ ৰাইজে কৰিব নেকি? নিশ্চয় চৰকাৰক যোন আছে, যাৰ দায়িত্বত এইবোৰ পৰে, যোন শাসনত আছে, তেওঁলোকে প্ৰশ্ন কৰিব। জুবিনদাৰ মৃত্যুৰ দ্বিতীয় দিনাখনে যদি আপোনালোকে অপৰাধীসকলক অভিযুক্তসকলক চুচৰাই আনি জেলত ভৰালে হয়, কোনেও আপোনালোকক সমালোচনা নকৰিলেহে। আজি 9-10 দিন পাৰ হৈ যোৱাৰ পাছতো এজনো অপৰাধী যেতিয়া কৰায়ত্ব হোৱা নাই, তেওঁলোকক যেতিয়া পূজাৰ ছুটি দিয়াৰ নিচিনা কথা কোৱা হয়, তেওঁলোকক যেতিয়া লগ পায়ো ধৰি অনা নহয়, তেওঁলোকে যেতিয়া স্পষ্টীকৰণৰ ওপৰত স্পষ্টীকৰণ দি থাকিব পাৰে, তেনেহ'লে ৰাইজেতো প্ৰশ্ন কৰিবই। আমাৰ প্ৰাণ, আমাৰ জান, আমাৰ সম্পদ, আমাৰ জাতীয় সম্পদ, আমাৰ জাতিটোৰ আৱেগ জুবিনদা হেৰাই যোৱাৰ পাছত যদি চৰকাৰক সমালোচনা নকৰে অভিযুক্তখিনি ধৰাৰ কাৰণে, তেনেহ'লে সমালোচনা কাক কৰিব? আপোনালোকে সমালোচনাক ইমান যদি ভয়েই কৰে, তেনেহ'লে দ্বিতীয় দিনাখনে গোটেই সোপা অভিযুক্তক টানি চুচৰাই আনি জেলত ভৰাব লাগিছিলে। আমি তেতিয়া আপোনালোকক ধন্যবাদ দিলোহেঁতেন। কিন্তু আজি 9-10 দিন পাৰ হৈ গ'ল, আপোনালোকে অভিযুক্তসকলক ধৰিব পৰা নাই। তেওঁলোকে ইফালৰ পৰা আহি স্পষ্টীকৰণ দিছে, সিফালৰ পৰা আহি স্পষ্টীকৰণ দিছে, তেওঁলোকে আইনী এংগেলবোৰ এক্সপ্ল'ৰ কৰিবলৈ তেওঁলোকে সুবিধা পাইছে। আৰু আপুনি কৈছে যে সুখ দুখ পাহৰি চৰকাৰক সমালোচনা কৰাত লাগিছে। নিশ্চয় চৰকাৰকে সমালোচনা কৰিব, কাৰণ দায়িত্বত চৰকাৰে আছে। ৰাজ্যখনৰ মুৰব্বীৰ অভিভাৱকৰ দায়িত্বত স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে আছে, কিন্তু সেইগৰাকী মুখ্যমন্ত্ৰীয়ে যেতিয়া ক'ব পূজাৰ পাছত আহিলেও হ'ব, তেনেহ'লে মুখ্যমন্ত্ৰীগৰাকীটো সমালোচিত হ'বই। গতিকে মাননীয় দিলীপ শইকীয়া ডাঙৰীয়া, আপোনালোকে যদি সমালোচনাক ইমানেই ভয় কৰে, তেনেহ'লে এই কথা বতৰাবোৰ নক'ব। আপোনালোকৰ যি দায়িত্ব, সেই দায়িত্ববোৰ পালন কৰক। ৰাইজৰ গণতান্ত্ৰিক অধিকাৰবোৰত আপোনালোকে অপমান নকৰিব। আৰু এইটো সাধাৰণ সৰু সুৰা ঘটনা হোৱা নাই। আমি আমাৰ জাতীয় সম্পদ হেৰুৱাইছোঁ, আমি জুবিনদাক হেৰুৱাইছোঁ। আৰু আপুনি যদি অলপ মন কান্দি ভালকৈ চাই আপোনাৰ দলীয় মানুহবোৰৰ আপুনি পোষ্টবোৰ চাব, আপোনালোকৰ কৰ্মকৰ্তাসকলৰ পোষ্টবোৰ চাব, আপোনাৰ বিজেপি কৰ্মকৰ্তাসকলেও বিচাৰি আছে একেখিনি কথাই। বিজেপিৰ কৰ্মকৰ্তাসকলেও চৰকাৰকে সমালোচনা কৰি আছে যে 9-10 দিন পাৰ হৈ গ'ল, এজনো অভিযুক্তক ধৰি আনিব পৰা নাই। খোলাখুলিকৈ তেওঁলোকে স্পষ্টীকৰণ দি থাকিবলৈ পাৰিছে। এজনক দিল্লীত পায়ো থৈ অহা গ'ল, গৰিমা বৌৰ অজুহাত দেখুওৱা হ'ল। এইবোৰ কি? দায়িত্বত যোন আছে তেওঁলোকক সমালোচনা নকৰি কাক কৰিব? গতিকে দিলীপ শইকীয়া ডাঙৰীয়া, আপোনালোকক আহ্বান জনাইছোঁ, আপোনালোকে কথাবোৰ ইফাল সিফাল নকৰিব। ইতিমধ্যে বহু দেৰি হৈ গৈছে। আপোনালোকে জুবিনদাৰ মৃত্যুত জড়িতসকলক শাস্তি দিয়াৰ ব্যৱস্থা কৰক আৰু এই প্ৰক্ৰিয়াটো ক্ষীপ্ৰতৰ কৰি গঢ়ি তোলক। ৰাইজৰ সমালোচনা কৰাৰ অধিকাৰ আছে আৰু ৰাইজে সমালোচনা যি কৰিছে সেইবোৰ বৈধ সমালোচনা হয়, আৰু সেইবোৰ কৰিহে এখন সুস্থ গণতন্ত্ৰ জীয়াই ৰাখিব পাৰি। নহ'লে আপোনালোকে কি কৰে ৰাইজে দেখিছেই নহয়। প্ৰতিবাদ কৰা মানুহক ধৰিছে আৰু জেলত ভৰাইছে, ধৰিছে আৰু জেলত ভৰাইছে, ইফালে অভিযুক্তসকল মুকলি আকাশৰ তলত। গতিকে এইবোৰ কথা নক'ব নাপায়। ধন্যবাদ। জয় আই অসম।